কি কলি আছা Happy birthday to you. ইছ টু ইউ নহয় আচ্ছা চকু মুদাচোন তোমাক এটা বস্তু দিম গিফ্ট এটা দিম ছাৰপ্ৰাইজ আছে তোমালৈ চকু মুদা য়েছ 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 চকু মুদা চকু মুদা চকু মুদা Wow. হেপী কি হয় এইটো চাওঁ দেখাই দিয়া চিপছ খাবা অ'কে মই খুলি দিম দেই মা হেপী হৈ গ'লা আম্মিক থেংক ইউ নক'লা Thank you. ৱেলকাম বাবা Thank you. ৱেলকাম বহুত হেপী 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 হৈ আছে এতিয়া Malu malu. মামীয়ে তোমাক চাই আছে ইজনী মামীয়ে বিচনা কৰি আছে মামা উঠিলে বেছি নাখাবা হা বেছি নাখাবা দেই নহ'লে তোমাৰ পেট বিষাব ইমান এইবোৰ দিব নালাগে সৰু বাচ্ছাক কিন্তু উপায় নাপায় তাইক মই আজি অকণমান দিছোঁ আৰু মই ইমানকৈ নিদিওঁ তাইক বেছিকৈ কেতিয়াবা দিওঁ আৰু কালি তাৰমানে নাছৰিনৰ ফ্ৰেণ্ড এজনী আহিছিলে তাই তাৰমানে আনিছিলে চিপছটো নাছৰিনৰ ফ্ৰেণ্ডজনী আনিছিলে তাইৰ কাৰণে আজি দিছোঁ যোৱাকালি দিয়া নাছিলোঁ আৰু গোটেইটো খুৱাই নিদিওঁ অলপ দিম অলপ দি পেলাই থৈ দিম আৰু বাকীখিনি অলপ অলপকৈ দিম গোটেই দিনটো অকণ অকণকৈ খাবলৈ মন যাব তেতিয়া দিম অলপ অলপ এতিয়া আণ্টিক থেংকছ দি দিয়া কোৱা কৈ দিয়া Thank you, Salmanti. ব্লগ চাই তাৰমানে আণ্টিজনীয়ে সেইকাৰণে তাই কৈ দিলে আৰু ঠিক আছে পিছত লগ পাম আপোনালোকৰ লগত কথা পাতিম এইটো ইয়াত কি মিক্স কৰিছা কোৱা কালা মেহেন্দি তাৰপিছত হেৰি তিতা কেৰেলা পাত তাৰপিছতে অকণমান সাধা দি পেলাই পানী সাধাৰ পানী আৰু নিমপাত ইমানকেইটামান জেতুকাৰ পাত নিমপাত এইবিলাক গোটেইখিনি ইয়াতে মিক্স কৰি কালা মেহেন্দিৰ লগত এইটো পিচি পেলাই চোৱা এটা ধুনীয়া স্মুথ পেষ্ট এটা বনাই পেলাই আনিছে এইখিনি চুলিত লগাব তেতিয়া কি হয় মূৰৰ খজুৱতি কমে ফালি ফালি দিবি হা চুলি গুৰিয়ে লগালে চুলি গুৰিটোও মজবুত হয় হাই এভৰিবডি ৱেলকাম বেক টু মাই চেনেল আৰু আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহি গ'লোঁ আৰু আজি যে দিনত দেখাইছিলোঁ নানীয়ে কিবা এটা লগাইছিলে আৰু সেইটো বহুত বেনিফিচিয়েল হয় নানী যদি আহে মই দেখুৱাম বাৰু নানী চুলিখিনি আমাৰ নানীৰ 87 ইয়াৰ্ছ হৈ গ'ল এতিয়ালৈকে আমাৰ নানীৰ চুলি এতিয়াহে অলপ অলপ পকিছে আৰু নানীৰ কিছুমান এনেকুৱা চুলিত লগোৱা চুলিত ঘঁহা কিছুমান হেৰি আছে টিপছ আছে আৰু কিছুমান লগোৱা বস্তু আছে সেইবোৰো আপোনালোকৰ সৈতে লাহে লাহে মই শ্বেয়াৰ কৰিম এইবোৰ বস্তু থাকি যাব ন আমাৰ নানীয়ে লগাই ন আগৰ দিনৰ মানুহৰ চুলি বহুত কম পকিছে কিন্তু চুলিখিনি একদম এনেকুৱা ধুনীয়া চিল্কি শ্বাইনি হৈছে উইথ কালাৰ হৈছে নানীৰ আজি যোনটো লগাইছে কালাৰো হৈছে তাত কি লগাইছে সেইখিনিতো কৈয়ে দিছে নানীয়ে নিজে মুখেৰে কৈ দিছে আৰু সেইখিনি লগাব তাৰমানে এই যে ডেণ্ড্ৰাফ হয় পকা চুলি হয় কাৰোবাৰ তেতিয়া নোসোমাবা পকা চুলি হয় ডেণ্ড্ৰাফ হয় তেতিয়া যে মানে ইচিং হয় ন চুলি গুৰিটো খজুৱাই ন সেইবোৰৰ পৰা মানে ছুটকাৰা পাব আৰু নখজুৱাই সেইবোৰ লগালে মানে সেইটো আৰু খজুৱাবোৰ তুমি এইফালে আহাচোন এইবোৰ পানী বেয়া এইবোৰ খোৱা পানী নহয় এই বেটেৰীত দিয়ে যে ডিষ্টিল ৱাটাৰ এইখিনি তাই খোৱা পানী বুলি ভাবিছে আল্লাহ বহুত ডাঙৰ ঘটনা হৈ যাব মাম্মা এইবোৰ পানী খোৱা পানী নহয় দেই তুমি আজিয়ে দেখা পালা ন খোৱা পানী নহয় এইবোৰ এই বেটেৰীত দেখিছা বাৰু যি কি নহওক নানীৰ বাৰু ৰেমেডিটো এতিয়া ট্ৰাই কৰিব বাট এতিয়া এটা মই কথা ক'বলৈ ওলাইছোঁ বিয়া লাগিছে গাত আমাৰ চোতালত এখন বিয়া আছে আপোনালোকক দেখুৱাম যাৰ বিয়া হয় তাই মোৰ ছিষ্টাৰৰ দৰে একদম নিজৰ ছিষ্টাৰৰ দৰে যেতিয়া সিহঁতৰ বাপেক আৰু দাদায়েক চব ঢুকাই গ'ল তাৰপিছত সিহঁত সৰু আছিলে
থকাৰ পিছত মাকজনী য়ং আছিলে তেতিয়া সিহঁতৰ মালিকে কি কৰিলে মাটিটুকুৰ বিক্ৰী কৰি দিলে আমাক তেতিয়া আমাৰ আব্বাহঁতে দেখিলে যে বাচ্চাকেইটা লৈ ক'ত যাব কি কৰিব মানুহগৰাকীয়ে কেনেকৈ চলিব তেতিয়া আমাৰ আব্বাই কি কৰিলে আম্মা আব্বাই ডিচিশ্যন ল'লে যে সিহঁতক আমি হেৰি নকৰোঁ আমাৰ ইয়াতে সিহঁতক ৰাখি দিলে সিহঁতে এতিয়া ডাঙৰ হ'ল ডাঙৰজনী ছোৱালীৰ বিয়া হ'ল অলৰেডি এতিয়া সৰুজনীৰ বিয়া আৰু একদম মোৰ নিজৰ ছিষ্টাৰ মাকে বহুত কষ্টকৈ ডাঙৰ কৰিছে দেই ল'ৰা ছোৱালীকেইটাক এতিয়া বিয়া আছে বিয়াখন আপোনালোকে চাব 25 বছৰ হ'ল আৰু আমাৰ ইয়াতে এতিয়া আছে তেওঁলোকে আৰু এতিয়া মানে আৰু 3 দিন আছে বিয়ালৈ আজি যাম গিফ্ট এটা ল'বলৈ আৰু কি গিফ্ট ল'ম আহি পেলাই দেখুৱাম আপোনালোকক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'বোৰ চাই আছে যিহেতু তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট আহিব এবাৰে সাধাৰণ ছোৱালী এজনীৰ বিয়া কেনেদৰে হয় আৰু আমি সকলোৱে মিলি কেনেদৰে পাতোঁ আৰু আপোনালোকে যিসকলে চাই আছে তেওঁলোকেও তাইক ব্লেছিংছ দিব দুৱা প্ৰাৰ্থনা কৰি আপোনালোকে যাতে তাইৰ লাইফটো সুখেৰে যায় সেইখিনি আপোনালোকৰ সৈতে দেখুৱাম হালধি মেহেন্দি এভৰিথিং হ'ব তাইৰো হ'ব চব ছোৱালীৰ হয় যিহেতু তাইৰো হ'ব চ' চাই থাকিব দেন দেখুৱাই গৈ থাকিম এতিয়া যাওঁ গিফ্ট আনিবলৈ কি যাবানে এতিয়া যাম এতিয়া এনেদৰে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে দেৰি হৈ গ'লোঁ ৰ'ব এতিয়া ওলাই লওঁ তাৰপিছত আৰু দেখাম চাঞ্জু ওলালে ব'লা আমি যাওঁ নিশ্চয় ডগি আছে যে কুকুৰৰ পোৱালিকেইটা ইমান কিউট নহয় আপোনালোকক দিনত দেখাম ব'লা এতিয়া আমি যাওঁ কিমান দিনৰ পিছত ওলাবলৈ পাইছে তুমি কেতিয়া আহিলা তুমি ইয়াতে আছা নেকি প্লিজ মাহী মই আৰু চাঞ্জু আমি 3জনী গৈ আছোঁ চাওঁ কি পাওঁ আমব্ৰেলা সেইটো মছজিদ হয় সালাম দিয়া আসসালামু আলাইকুম আসসালামু আলাইকুম এই নানাক সালাম দিয়া yes Assalamualaikum. Allah মোৰ বেমাৰ ভাল কৰি দিবা। আয়ো আল্লাহ কৈছে মছজিদক চাই পেলাই কৈছে আল্লাহ মোৰ বেমাৰ ভাল কৰি দিবা আল্লাহ জানে আল্লাহ আছে আল্লাহ এজনীয়া মছজিদত আছে তুমি নাজানা ক'ত আপুনি ক'ত গ'লা নাজানা আহিছোঁ বজাৰলৈ চাওঁ কি পাওঁ বেমাৰ ভাল কৰি দিবা সোমাইছোঁ এইখনত সোমাওঁ চাওঁ কেটলি আছে এইবিলাক চিলভাৰৰ বস্তু একদম আমাৰ কৰ্ণাৰতে আৰু এই মাহীৰ লগত আহিছে এইজনী কইনাৰ মাক হয় আৰু তেখেতে বহুত কষ্ট কৰি কিন্তু ল'ৰা ছোৱালীক ডাঙৰ কৰিছে আপোনালোকে দোৱা কৰিব সকলোৱে কিবা এটা কওক মামীয়ে চবেই দোৱা কৰিব বুলি কওক আৰু সুখত থাকে যাতে শান্তিৰে বৈবাহিক জীৱনটো কটায় ঠিক আছে দিয়ক এতিয়া কইনাক গিফ্টটো দিওঁগৈ কি আনিছোঁ একেলগে আপোনালোককো দেখাম এইটো হ'ল এইটো পেকিং কৰিয়ে দি দিছে একেবাৰে আৰু ইয়াৰ ভিতৰত আছে এইটো চিলভাৰৰ এটা মগ হা আপোনালোকক কেনেকৈ দেখাম আৰু মই অকণ ফুটাই কৰি দিওঁ পেকিং কৰিছে এইটো মগটো এইটো চিলভাৰৰ মগটো হয় এইটো মোৰ ডাৰ্লিং আইৰা আহিছে এতিয়া আমি গিফ্টটো দিওঁগৈ চবকে কওঁ তোৰ কাৰণে দোৱা কৰিব আৰু এইফালে আইৰা চান সিহঁতে অলৰেডি আহি গৈছে আইৰা চান আৰু এইটো চাইডে মোৰ ভাগিনজনী বহি আছে তাইক নেদেখাওঁ তাইক খং কৰিব এয়া মাহী আম্মা জান্তি জেঠাই ইয়াতে এয়া তাইৰ গিফ্ট এইবোৰ আৰু এইটো মই দিলোঁ এয়া হ'ল এইবোৰ চাৰ্ট ন দৰাৰ এয়া চব দৰাৰ আৰু এইটো এটা বল তাইক গিফ্ট তত উঠিছে আৰু
খানা খাইছে এতিয়ালৈকে একো খোৱা নাই এতিয়া মেগীটো বনাই দি দিওঁ তাইৰ কাৰণে মেগী গোটেইটো নিদিওঁ সৰু বাচ্ছা ন অলপ মানে যেনে তেনে বনাই পেলাই তাইক অকণমান মছলা দি পেলাই বনাই দিম বেছি মছলা নিদিওঁ অলপ জাষ্ট লাইট তেনেকৈয়ে তাই খাই দিব আৰু বইল টাইপ বনাই দিওঁ তাই খাই দিয়ে ডাঙৰ বাতিত দিছোঁ জল্দি ঠাণ্ডা হৈ যাব এইটো আইৰাৰ আইৰা খোৱা এনেকৈ চাব নালাগে এতিয়া খাই যোৱা খোৱা এইটো সৰু ভণ্টি আনিছে গিফ্ট এইটো এটা ওপৰত থকাটো এটা পাৰ্চ হয় বহুত ধুনীয়া পাৰ্চ আৰু তলৰটো ডিনাৰ ছেট হয় তাইক গিফ্ট কৰিবৰ বাবে বহা আৰু এইফালে শাহু বোৱাৰী পূৰা ব্যস্ত চাউল বাচা কইনাক গিফ্ট দিলে থেংকছ কিয় দিব লাগে আমি বাই ভনী নহয় হা আমি আমাৰ পাণ খাই মই বহি আছোঁ নানি তুলি ইমান ধুনীয়া কালাৰ হৈছে নানি তুলে এই আপোনালোকেও লগাব দেই নানি এইটো আৰু এইফালে আমাৰ ডাৰ্লিং এজনী বহি আছে এজনীৰ নাম হ'ল বেবী ডাৰ্লিং হাই হেল্ল' কিবা এটা কোৱা এতিয়া মুখাৰ নামাতে যেতিয়া মাতিব তেতিয়া কোনেও পাত্তা নাপায় দেই এখেতৰ লগত একদম দেখিছেন নাই বেকা তেৰাকে চাৱনীটো তো গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লাইকটো কৰিব দেই লাইক হ'ল মৰম আপোনালোকৰ মৰমবোৰ মোক দি থাকিব আৰু মই ইনস্পিৰেশ্যন পাই আপোনালোকক আৰু ধুনীয়াকৈ মই ব্লগ দিবলৈ চেষ্টা কৰিম চ' চাই থাকিব আৰু মই ভাবিছোঁ ডেইলি ব্লগ দিম চাগে মানে নট চিয়'ৰ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম চ' গাইজ বাই দেখিছেনে সিহঁতৰ হাঁহিটো কি চিনেমাত জানো এইটো হাঁহি মাৰিছিলে ভিলেনটোৱে বাই লাভ ইউ অল থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' আৰু বিয়াৰ ব্লগ আহিব দেই এইফালে এয়া হ'ল সৰু কুকুৰৰ পোৱালিকেইটা মই ভাবিলোঁ এণ্ডিঙত আপোনালোকক দেখুৱাই দিওঁ আপোনালোকৰ বাবে মই ভিডিঅ'টো শ্বুট কৰি ল'লোঁ চ' এইকেইটা ইমান মৰম লগা